নমস্কাৰ, মই জুবিন বাপাৰ ছোৱালী কাজলী আৰু মই আজি আপোনালোকক ক'ব গৈছোঁ বানপানীত বহুত ভয়ংকৰ ঘটনা হোৱাৰ পৰা মই বাচি গ'লোঁ। যিহেতু আমাৰ সেইটো আপোনালোকে এইখিনি চব ডুবি আছিলে, এইবিলাক চব ডুবি চুবি মাটিটো তল হৈ গ'ল, এইফালে মাটিখিনি খহি গ'ল আৰু সেই যিটো শুকি আছে ইয়ালৈকে পাই গৈছিলে। পাই মানে পানীটো উঠি গৈছিলে ইয়ালৈকে, এতিয়া শুকি গ'ল। এইবিলাক বাৰাণ্ডা চাৰাণ্ডা এইবিলাক ডুবি গৈছিলে, পানী হৈ গৈছে, এতিয়া শুকি গ'ল। শুকি লাহে লাহেকৈ এইফালে শুকি গৈ আছে আৰু ইফালে মাটি চাটিটো খহি গ'ল এইফালে। তো মই যোৱা ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ যে বানপানী হৈছে, ইয়ালৈকে পানী ভৰি আছিলে। আপোনালোকক দেখাই দিছোঁ যে চাংটো কিমান ওখ আছিলে। এইটো চাব পাৰে আপোনালোকে, ওখ আছে চাংটো। আমাৰ সেই বাৰাণ্ডাৰ পৰাও ওখ আছে চাং। তো ইয়ালৈকে পূৰা বঢ়ি গৈছিলে পানীটো। তো সেইফালেতো চাব পাৰে পূৰা পিচপিচা হৈ গ'ল পানী। গোটেই এই দৰ্জালৈকে পানী হৈ গৈছিলে। ভিতৰ সোমাও 1 ইঞ্চি থাকোঁতে বাচি গ'ল আমি। সেইবিলাক চাব পাৰে, খহি গৈছে চাইডে মাটিবিলাক। তো একৰ্ডিং টু ওপৰখিনি নতুনকৈ ওলাইছে, সেই পাত বাকী মছলা চছলা কিমান কি ৰুই থৈছিলোঁ চব আদায় চাফা। অকল কি বুলি কয় মাটিয়াখিনি দেখিব পাব আপোনালোকে। আৰু এইটোতো দেখিছেই, সেইটো চোতাল যিমান দেখি আছে এটাও ঘাগ দেখা নাছিলে। চব সেইটো যিটো চাং ঘৰ আছিলে, খৰিখিনি তল পৰি গ'ল, ওপৰত আছিলে আৰু ওপৰৰ লেভেললৈকে পানী হৈছিলে সেইটো চাংটো। আৰু মই যদি থিয় হ'লে মোৰ একেবাৰে বুকুলৈকে আহি পায়। বহুত ওখ আমাৰ ঘৰটো এইটো। আৰু সেইটো আপোনালোকে দেখিছাই পানীৰ যিটো এতিয়া শুকি গৈছে বুলি অকণমান কমকৈ দেখিছে আপোনালোকে সোঁতটো। এইটো চাওক, এইটো একেবাৰে ইয়ালৈকে পানীটো আছিলে। ইয়ালৈকে হৈ যোৱালৈকে লাহে ইমানলৈকে 3 দিন না 4 দিনমান আছিলে ইমানলৈকে। তাৰপিছত লাহে লাহেকৈ ইমানলৈকে আহি পালে, অকণমান বাকী আছিলে ঘৰ ভিতৰ সোমাও হৈ থাকোঁতে শেষ হৈ গ'ল। আপোনালোকে চাব পাৰে মাটিখিনি কেনেকুৱা খহি গৈছে, এইবিলাক চাব পাৰে মাটিখিনি খহি গৈছে। চাওক, তো আমি যদি সেনেকুৱা আগতীয়াকৈ পানী বাঢ়া সময়ত সেইবিলাক লগাই দিছিলোঁ, যিহেতু বেলেগৰ নিচিনা একেবাৰে খৰকৈ অহা নাই, লাহে লাহেকৈ বাঢ়িছিলে। এইটো চাওক, এইটো দেখি পাইছে আপোনালোকে, চব খহি গৈছে, ভাঙি গৈছে। আমি যদি সেইখিনি ছেফটি কৰি নথ'লে আমাৰ ঘৰো ভাঙি গ'লে হয়, পৰি গ'লে হয়। কিন্তু ঈশ্বৰে বচালে আমাক। সেই ঘৰ সোমাও হৈ থাকোঁতে সেনেকুৱা অৱস্থা হৈ থাকোঁতে বাচি গ'ল আমাৰ ঘৰটো। তো সেইবিলাক আপোনালোকে চাই গম পাব কিমান ওখ। ইয়ালৈকে পানী অহা মানে মোৰ ইমান হৈ গৈছে, পানী। তো ইয়াত ইমান পানী হৈ গৈছিলে। তো যিহেতু মই এতিয়া থিয় হৈছোঁ আৰু এইফালে আপোনালোকে দেখিছে ঘৰটো, তো আধা আধি ঘৰটো হৈ গৈছিলে পানীটো। আৰু যিহে মোৰ হাজবেণ্ডৰ ডাঙৰ দাদাৰ ঘৰ হয়, সেই অৱস্থা হৈ গ'ল। বেৰ চেৰ তল পৰি ফুটা চুটা হয়, গ্ৰীণ সেউজীয়া কিবা লাগি গ'ল মানে। বাৰাণ্ডাৰো অৱস্থা নাই, সেই তেনেকুৱা হয়। কিন্তু মানুহ এতিয়া বৰ্তমান ক'ত থাকিব, সোমাই আছে। লাহেকৈ ঘৰ বনাবলৈও পইচা লাগে, পইচা পাতিটো নাই। এই চব গছ গছনিকেইটা মৰি গৈ আছে, চব গছ গছনি সেইকেইটা চব পানীৰ তলত আছিলে। এতিয়া বৰষুণ কেইদিনমান দি শুকাই যোৱাৰ পিছত কেইদিনমান দিয়াৰ কাৰণে ওপৰে ফ্ৰেছ হৈছে। তাক আপোনালোকে চাই গম পাব। তো ইমানখিনি এনেকুৱা বানপানী হৈ যোৱাৰ পিছত ইয়াৰ ৰাস্তাটো পাৰ হৈ গ'লে আমাৰ ঘৰ সোমালে হয়। কিন্তু আমাৰ ভাগ্য ভাল, ৰাস্তাটো পাৰ নহ'ল। আমাৰ ইয়াত এইখিনি ৰাস্তা পাৰ হ'লে অকণমান ডাউন হৈ এইখিনি ৰাস্তা ঘৰকৈ পানী পাৰ হৈছিলে। আৰু ঘৰকৈ পানী পাৰ হোৱাৰ কাৰণে আমি অহা যোৱা কৰিব পৰা নাছিলোঁ। এই যিটো দলং দেখি পাইছে আপোনালোকে, এই দলং ওপৰলৈকে পানী হৈ গৈছিলে। দলং ওপৰলৈকে পানী হৈ গৈছে, মানুহ অহা যোৱা বন্ধ হৈ গৈছিলে। আমি যাব পৰা নাছিলোঁ, গাড়ী চাইকেল মটৰ একো যাব পৰা নাছিলে। তাৰপিছত আমাৰ ঘৰত
মোৰ ঘৰত সিদিনাখনে ৰেচন পাতি শেষ হৈ গ'ল আমি একদিন ফাষ্টত থাকিলোঁ বুলি ক'ব পাৰি আমি নোখোৱাকৈ কঁঠাল চঠাল খাই থাকিলোঁ আমাৰ ভাল ইয়াত এইকাৰণে ভাল কাৰণ আমাৰ সেনেকুৱা ফ'ৰ্চফুলি অহা নাই পানীটো লাহে লাহেকৈ বাঢ়িছে কাৰণ ইয়াত বাগান চাগান ঢেৰ কিবা কিবি আছে আপোনালোকে বাগান চাগান সেইবিলাকেদি আমাৰ ফ'ৰ্চটো কমাই দিছে ডাইৰেক্ট ফ'ৰ্চ অহাটো পানীৰ যিটো ফ'ৰ্চ অহা সেইটো কমাই দিছে লাহে লাহেকৈ আমাৰ উঠিছে ইয়াত পানীটো তেনেকুৱা হওঁতে মই মোৰ হাজবেণ্ড কোনো ওলাই যাব পৰা নাই ঘৰত চাউল নাই তেনেকুৱা হওঁতে ভাগ্য ভাল ইয়াত বানপানীৰ ৰিলিফ দিছিলে সেইদিনাখন আমি এক কঁকাল সিমান পানীখিনি পাৰ হৈ গৈ বানপানীৰ ৰিলিফটো লৈ আহিছোঁ লৈ আহি মেলি সেইদিনাখন আমাৰ ঘৰত চাউল নাছিলে তেল নাছিলে চাউল দিছে দালি চাউল 3 কেজি দিছে দালি পোৱা দিছে আৰু তেল দিছে সেই দি আমি 2 দিন খাব পাৰিলোঁ আমাৰ ঘৰত বহুত ভাইটি ভণ্টিও আছে কিন্তু আমি কমকৈ খাই সেই তেনেকুৱা খাওঁতে আৰু মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে বানপানী ষ্টাৰ্ট হৈছে বুলি সেইটো চাই মোৰ যিটো মই বাইদেউৰ লগত কাম কৰোঁ সেই বাইদেউজনী চাই মেলি মোক ফোন কৰিলে মোক ফোন কৰোঁতে মোৰ ইনকামিং লাগি আছে পইচা পাতি নাই মোবাইলত ইনকামিং লাগি আছিলে লগতে ডাঙৰ মামী সিও ফোন কৰিছে সিও ইনকামিং লাগি আছে তো ডাঙৰ মামীয়ে মোক পাৰ্চনেলি নিজে ৰিচাৰ্জ কৰি দিছে ডাঙৰ মামী নিজে ৰিচাৰ্জ কৰি মেলি মোৰ খবৰ লৈছে কেনেকুৱা হৈছে কি হৈছে তাৰপিছত ইহঁতে লগে চাউল বান্ধিছে খোৱা লোৱা পিঠা চিঠা বনাইছে বিস্কুট পানী বটল দালি আলু বহুত কিবা কিবি কিনি আমাক বাইদেউজনী ইমান ভাল নিজে এক্সিডেণ্ট হৈ পৰিলে কিন্তু নিজৰ কথাটো নাভাবি সেই এক্সিডেণ্ট হোৱা মানুহটোৱেই ভালদৰে ভাল নোপোৱাকৈ স্কুটিৰ পৰা আনি মেলি চেপনলৈকে আনি থৈ দিছে বাকী আমি ইয়াৰ পৰা গৈ যিহেতু গাড়ী ঘোঁৰা সোমাব পৰা নাছিল আমি ইয়াৰ পৰাই খোজকাঢ়ি গৈ লৈ আনি সেই তেনেকুৱা মানে চলিছিলোঁ সেই তেনেকুৱা চলি সেইখিনি পাৰ কৰি আহিলোঁ আৰু আজি এবাৰলৈ আমি 3বাৰ বানপানীৰ ৰিলিফ পাইছোঁ কিন্তু মোক আশা নাই যে বানপানী মানুহে আধাৰ কাৰ্ড বেংক পাছবুক লয় সেইবিলাকতো আশা নাই কিন্তু যিটো দিছে সেইবিলাক কিন্তু বহুত ধন্যবাদ আৰু স্পেচিয়েলি বাইদেউ আৰু ডাঙৰ মামী বহুত ধন্যবাদ যিহেতু নিজৰ মানুহ বুলি নিজৰ ঘৰৰ পৰাই খবৰ লোৱা নাই কিন্তু সেই মামী খবৰ লৈছে বায়ে খবৰ লৈছে যুগু বাইদেৱে খবৰ লৈছে আৰু তেনেকুৱা হয় আমাৰ আজি সেই ডাঙৰ বিপদৰ পৰা বাচিলোঁ তো গতিকে সেইটো মোৰ কাহিনী আৰু 3 দিনমান মই সেইখিনি সময়ত মই ভিডিঅ' বনাব পৰা নাই কাৰণ আপোনালোকে জানে কিমান বানপানী হৈছে অসমত কিমান ঠাইত কিমান কি হৈছে একেবাৰে সেইবিলাক চাই মই একেবাৰে মনটো মৰি গৈছিলে যে ইমান বানপানী হৈছে মই একো কৰিব পৰা নাই মোৰ হাতত একো নাই মানুহে কিমান সহায় কৰিছে কিন্তু মই সহায় কৰিব পৰা নাই বুলি বহুত মন মাৰি আছিল কিন্তু আজি যেনে তেনে সাহস কৰি এটা ভিডিঅ' বনাই দিছোঁ গতিকে যিমান মানুহে বানপানী ৰিলিফত সহায় কৰি আছে আনক নিজৰ ঘৰ ফেমিলি নিচিনাকৈ সহায় কৰিছে ইহঁতক বহুত ধন্যবাদ মোৰ ফালৰ পৰা বহুত ধন্যবাদ আৰু আপোনালোকে ৰিয়েল ছুপাৰ হিৰ'ইনছবিলাক হয় যিবিলাকে মানুহক মানুহ বুলি চাই সহায় কৰিছে বিপদৰ সময়ত আপোনালোকে থিয় দিছে গতিকে বহুত ধন্যবাদ মোৰ ফালে পৰা থাকিল